নমস্কাৰ সশ্ৰদ্ধ প্ৰণাম আৰু শ্ৰদ্ধাৰে মই প্ৰিয়ম শইকীয়া আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ম শইকীয়ালৈ। লকডাউন বাইক নতুন মেম্বাৰ আহি গ'ল। ভাবিছিলোঁ ধুনীয়াকৈ ব্লগ বনাম, ঘৰলৈ আহিলোঁ গুৱাহাটীৰ পৰা। ভাবিছিলোঁ ব্লগ বনাম, ঘূৰিম বাইকত, নতুনকৈ বাইক এখনো ল'লোঁ আমি। ভাবিছিলোঁ ঘূৰিম, যিহেতু ব্লগৰ কেতিয়াবা বাইকতে নতুন বাইকখনতে মই ব্লগ বনাম, কেতিয়াবা যাম। গতিকে ভাবিলোঁ আপোনালোককো বাইকখন দেখাই দিওঁ। আৰু বাইকখনৰ এমাহ লকডাউনৰ আগতে লৈছিলোঁ বাইকখন। লকডাউন তাৰপিছত কৰোণা এই কিবাকিবি, গতিকে একো ভালকৈ চলাবলৈ পোৱা নাই, ঘৰৰ ভিতৰতে সোমাই আছে বাইক। ভাবিলোঁ আজি অলপ উলিয়াই নিওঁ, নি পেলাই এটা ভিডিঅ'কে বনাওঁ যে বাইকখনৰ, কাৰণ BS6 আপাচি নতুন BS6 বাইক এতিয়ালৈকে ইমান লোৱা নাই কোনো। বাইকখন ৰিলিজ হোৱাৰ পিছতে লকডাউনেই পৰি গ'ল, সমগ্ৰ বিশ্বত এই মহামাৰী আহি গ'ল। গতিকে মই ভাবিলোঁ যে এমাহ হ'ল লোৱা বাইকখন, চলোৱাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা কি কথা, আমাৰ অসমীয়াত ৰিভিউ নাই চেনেলত, গতিকে মই ভাবিলোঁ দি দিওঁ। গতিকে ভাবোঁ আপোনালোকে ভাল পাব। গতিকে আহক বাইকখনৰ এটা সৰু চাই লওঁ শ্বট এটা, চিনেমেটিক শ্বট বুলিয়েই ক'ম আৰু কি হয় নাজানো। গতিকে সস্তীয়া চিনেমেটিক শ্বটটো চালে আপোনালোকে সকলোৱে। এতিয়া বাইকখনত কি আপোনালোকৰ স্পেচিফিকেশ্যনখিনি কৈ দিবলৈ ওলাইছোঁ, তাৰমানে কৈ দিম কি হেৰি হৈছে। বাইকখনৰ হ'ল TVS Apache RTR 164V BS6 মডেল, BS6 মডেল। BS6 মডেল এইটো হ'ল পলিউশ্যন ফ্ৰী। আপোনালোকৰ ইয়াত পলিউশ্যনৰ চাৰ্টিফিকেট আমাক এতিয়া যিখন আমি বাইক স্কুটি লৈ পেলাই ঘূৰি ফুৰোঁ, গাড়ী কিবাকিবি হওক যান বাহন, এতিয়া আপোনালোকৰ এইখন বাইকৰ আপোনালোকৰ BS6 বাইকবিলাকৰ অকল এইখন বুলি নহয়, BS6 বাইকসমূহৰ কোনো পলিউশ্যন চাৰ্টিফিকেট নালাগে। এক নম্বৰ কথা। বাইকখনৰ পাৱাৰ ইঞ্জিন হ'ল 159.7 cc, মানে 160 cc। ছিংগল চিলিণ্ডাৰ এণ্ড এয়াৰ কুল্ড ইঞ্জিন, অইল কুলাৰ, ফুয়েল ইঞ্জেকশ্যন অইল কুলাৰ। বাইকখনে আপোনাৰ 14.12 নিউটন মিটাৰ টৰ্ক প্ৰডিউচ কৰে এণ্ড 7,250 7,250 RPM। আৰু ইঞ্জিনটোৱে কাম কৰে 5 স্পীড গিয়াৰ বক্সৰ সৈতে। আৰু বাইকখনৰ টপ স্পীড হৈছে 114 কিলোমিটাৰ বুলি কোম্পানীয়ে ক্লেইম কৰে, কিন্তু বাইকখন আপোনালোকৰ হাইৱেত যায় হাই স্পীড বুলি ক'বলৈ গ'লে বাইকখনৰ টপ স্পীড হ'ল 125 কিলোমিটাৰ। গতিকে আপোনালোকে দেখিলে সকলো স্পেচিফিকেশ্যনখিনি গম পালে, গুগলত চাৰ্চ কৰিলেও পাব, মই কৈ দিলোঁ এবাৰ। এণ্ড ৰিভিউ বুলি ক'বলৈ গ'লে মই এমাহ বাইকখন চলাইছোঁ, এমাহ আছে। এভাৰেজ ভাল দিয়ে মাইলেজ, হাইৱেত আপোনাৰ 40 কিলোমিটাৰ মাইলেজ দিয়ে। মই গুৱাহাটীৰ পৰা আপোনাৰ লখিমপুৰ পাওঁতে 40 কিলোমিটাৰ মাইলেজ দিছে এটা ছাৰ্ভিচিঙৰ পিছৰ পৰা। আৰু আপোনাৰ বহুত কমফৰ্ট হয়, আপোনাৰ গিয়াৰ বক্স বহুত স্মুথ হয়, গিয়াৰ বক্স আন বাইকবিলাকৰ তুলনাত মই স্মুথ পাইছোঁ। আপোনাৰ 1 নম্বৰ গিয়াৰ লগোৱাৰ পিছত 2 নম্বৰ গিয়াৰ লগাবলৈ কিছুমান বাইকৰ প্ৰব্লেম দিয়ে, নিউট্ৰেল হৈ যায়, কিন্তু এইখনৰ তেনেকুৱা নাই। আপোনাৰ ধুনীয়া স্মুথ গিয়াৰ বক্স হয় এণ্ড LED হেডলাইট আছে, LED বহুত পাৱাৰফুল হেডলাইট। এণ্ড অভাৰঅল সকলো বহুত বঢ়িয়া। ইঞ্জিনটো ভাইব্ৰেশ্যন অকণো নাই, আপুনি 100 কিলোমিটাৰলৈকে অকণো ভাইব্ৰেশ্যন ফিল নকৰে বাইকখনত, বহুত ভাল আছে। গতিকে মোৰ ৰিভিউ এইটোৱে। অভাৰঅল ক'বলৈ গ'লে বাইকখনত সকলো পজিটিভেই আছে 160 ছেগমেণ্টৰ ভিতৰত। গতিকে আপোনালোকে পাৰ্চেছ কৰিব পাৰে, BS6 মডেল বহুত ভাল হয়। অ'কে, বাই বাই, চি ইউ চুন। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিলেও কৰিব, নকৰিলেও নাই। লাইক আৰু ছাবস্ক্ৰাইবটো জৰুৰ কৰিব। থেংক ইউ। ভাল ভিডিঅ' আহি আছে। Just a young gun with a quick fuse. I was uptight, wanna let loose. I was dreaming.
time.